মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ আপোন পাঠ কিতাপখনৰ ১ নম্বৰ পাঠ লাহে লাহে এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াতে ১ নম্বৰত দিছিল প্ৰথমে কোৱা তাৰ পিছত লিখা। কেইটামান প্ৰশ্ন দিছে, সেই প্ৰশ্নকেইটাৰ উত্তৰ প্ৰথমতে ক'বলৈ দিছে, তাৰ পিছত লিখিব দিছে। ক নম্বৰ প্ৰশ্নটো আছিল যে পৰ্বতৰ টিং কেনেকৈ পাবগৈ পাৰি। টিং মানে হৈছে শিখৰ, ঠিক আছে। যে পৰ্বতৰ শিখৰ কেনেকৈ পাবগৈ পাৰি উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। নম্বৰৰ উত্তৰটো এনেদৰে লিখিবা যে এখোজ এখোজ কৰি খোজ বহুৱাই পৰ্বতৰ টিং পাবগৈ পাৰি। খ নম্বৰ আছিলে পুথি-পাঁজিবোৰ কেনেদৰে লিখা হয়। উত্তৰটো লিখিবা এনেদৰে একোটা একোটা কৰি আখৰ জোতাই পুথি-পাঁজিবোৰ লিখা হয়। গ নম্বৰ প্ৰশ্ন দীঘল কাপোৰখন কেনেদৰে বোৱা হয়। উত্তৰটো লিখিবা এনেদৰে এডাল এডাল কৰি সূতা বৈ বৈ দীঘল কাপোৰ বোৱা হয়। ২ নম্বৰত দিছে পঢ়া, বুজা আৰু লিখা। এটা আমাক কৈ দিছে এক খোজ, এক খোজটো এখোজ। ঠিক তেনেদৰে বাকীকেইটা আমাক লিখিব দিছে। নেক্সট দিয়া আছিল এক ভৰি। এক ভৰিটো হ'ব এভৰি, ঠিক আছে, এইটো ভ এভৰি। এক ডালটো হ'ব এডাল, এক টোপটো হ'ব এটোপ, এক টিটো হ'ব এটি আৰু এক আষাৰটো হ'ব এষাৰ। দুখোজ, দুই ভৰি হ'ব দুভৰি, দুইডাল হ'ব দুডাল, দুই টোপটো হ'ব দুটোপ, দুই টিটো হ'ব দুটি আৰু দুই আষাৰটো হ'ব দুষাৰ। এনেধৰণে লিখি ল'বা। ৩ নম্বৰত দিছে লাহে লাহে আগবাঢ়া কৰি মন্দাত আধৰুৱা এষাৰো নেৰিবা। তোমাৰ অচিন আজি বহু পুথি-পাঁজি সময়ত আপুনি দেখিবা। ওপৰত আমাক এটা পদ্যাংশ দিছে, এই পদ্যাংশৰ অৰ্থটো আমাক গদ্যত বুজাই লিখিবলৈ কৈছে। এতিয়া উত্তৰটো তোমালোকে এনেধৰণে লিখিবা যে আমি পঢ়া শুনা কৰোঁতে সদায় মন স্থিৰ কৰি ভালদৰে পঢ়িব লাগে। আমি পঢ়া শুনাবোৰ আধৰুৱাকৈ এৰিব নালাগে। তেতিয়া আমি পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব পাৰিম আৰু বৰ্তমানেও দেখা নোপোৱা বহু ভাল ভাল কিতাপ পঢ়ি বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰিবলৈ পাৰিম। গতিকে পঢ়াৰ সময়ত আমি আন কথা কেতিয়াও ভাবিব নালাগে। আমি সদায় মনটো স্থিৰ কৰি সুস্থ মগজুৰে আমি পঢ়িব লাগে। তেতিয়া আমাৰ পঢ়াসমূহ মনত ৰৈ যায় আৰু কেতিয়াও আমি পঢ়া শুনাবোৰ আধৰুৱাকৈ এৰিব নালাগে। তোমালোকৰ স্কুলত যিখিনি শিকায় বা যদি টিউশ্যন লৈছা টিউশ্যনত যিখিনি শিকায় তোমালোকে সেইখিনি ভালদৰে বুজিবলৈ চেষ্টা কৰিব লাগে আৰু যদি কিবা বুজি নোপোৱা থাকে নেক্সট দিনা গৈ তোমালোকে স্কুলত সন্মানীয় ছাৰ বাইদেউসকলক সুধিব লাগে। ৮ নম্বৰত দিছিল খালী ঠাই পূৰ কৰা। ক নম্বৰত দিছিল ডেছ ডেছ কৰি বাঢ়ি গৈ গৈ দেখা পোৱা ডেছ গছজোপি। ইয়াত হ'ব এডোপ এডোপ কৰি বাঢ়ি গৈ গৈ দেখা পোৱা বৰ গছজোপি। তোমালোকে কিতাপখনৰ এইখিনিৰ পৰাও লিখিব পাৰিবা এডোপ এডোপ কৰি বাঢ়ি গৈ গৈ দেখা পোৱা বৰ গছজোপি। খালী ঠাইখিনি তোমালোকে পূৰ কৰাই দিবা। খ নম্বৰত দিছিল এষাৰ ডেছ পঢ়ি পঢ়ি ডেছ আন ডেছ সকলো পাহৰি। ইয়াত লিখিবা এষাৰ দুষাৰকৈ পঢ়ি পঢ়ি যোৱা আন ভাৱ সকলো পাহৰি। তোমালোকে যদি শব্দবোৰ তাত চিনি পোৱা নাই ইয়াৰ পৰাও তোমালোকে লিখিব পাৰিবা এষাৰ দুষাৰকৈ পঢ়ি পঢ়ি যোৱা আন ভাৱ সকলো পাহৰি। ওপৰত দিছে অভিধান চাই অৰ্থ লিখা। এই শব্দকেইটাৰ অৰ্থ লিখিব দিছে। তোমালোকে যদি অভিধান চাব নাজানা তোমালোকে তোমালোকৰ দাদা বাইদেউ বা মা দেউতাৰ তোমালোকে সহায় ল'বা, ঠিক আছে। প্ৰবাহিত শব্দটোৰ লিখিবা এনেদৰে। প্ৰবাহিত শব্দৰ অৰ্থ হৈছে বৈ থকা বা বৈ যোৱা। পৰিহৰি শব্দৰ অৰ্থ হৈছে বাদ দি আৰু অচিন শব্দৰ অৰ্থ হৈছে চিনি নোপোৱা বা অচিনাক্ত। ৬ নম্বৰত দিছিল ক অংশৰ লগত খ অংশ মিলাবলৈ। ইয়াত আমাক দিয়া আছে এইখিনি আমাক মিলাব দিছে। গছটো হ'ব গছজোপা, গছজোপা হ'ব বাঢ়নি তাঁৰ হ'ব, বাঢ়নি তাঁৰ, ঠিক আছে, বাঢ়নি তাঁৰ। চৰাই জাক হ'ব চৰাই জাক। কল থোক হ'ব কল থোক। চাদৰ খন হ'ব। ধাননি দৰা হ'ব। কলম টো হ'ব আৰু চুলি তাৰি হ'ব, ঠিক আছে। এনেধৰণে লিখিবা। ৭ নম্বৰত দিছিল কবিতাটো সম্পূৰ্ণকৈ মুখস্থ কৰি আবৃত্তি কৰা। এইটো তোমালোকক আবৃত্তি কৰিব দিছে, তোমালোকে নিজে চেষ্টা কৰিবা।
যদি 2 নম্বৰ পাঠটোৰ উত্তৰখিনি লাগে তোমালোকে ডেসক্ৰিপচনত লিংক পাবা তাত ক্লিক কৰি তোমালোকে চাবলৈ নাপাহৰিবা বা কমেন্ট সেকশনতো তোমালোকে খুজিব পাৰিবা বিচাৰি নাপালে মই তোমালোক লিংকটো দি দিম তাত ক্লিক কৰি তোমালোকে চাই ল'ব পাৰিবা